সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ শুভ নামটো হ'ল পুন্দিয়াগড়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ওদালগুৰি গাঁৱৰ ৰাঙাপানীৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 16 এপ্ৰিল 2019 চনত লৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই অন্য ভক্তি কৰিছিলোঁ। যেনেকৈ গাঁৱত আমাৰ শিৱ মন্দিৰ আছে, আমি
পূৰ্ণিমা আৰু অমাৱস্যাত যাই তাত কীৰ্তন আৰু পূজা কৰিছিলোঁ আৰু দুৰ্গা পূজা কৰিছিলোঁ আৰু আমি শিৱৰাত্ৰি কৰিছিলোঁ আৰু ঘৰতো কিছুমান দেৱী দেৱতাৰ ভূত প্ৰেতৰ পূজা থাকে সেইগিলাও আমি কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰিছিল? আমি সেইগিলা আমি গাঁৱত চবেই যেনে পইচা উঠাই আমি পণ্ডিতহঁতক আনি পিনি তাত মানে পূজাগিলা কৰিছিলোঁ আৰু ঘৰত যিগিলা আছিলে সেইটো দেউতা দাদাহঁতে কৰিছিলে যেনেকৈ সিহঁতে মুৰ্গী বা ছাগলী কাটিব লগা এনেকৈ কৰিছিলে মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল আৰু আপোনাৰ ঘৰৰ পৰিয়ালে যিদৰে কৰি আছিলে তেনেধৰণে আপুনি সাধনাবিলাক কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইগিলাটো কৰি আছিলোঁ, কৰি থাকোঁতে কিছুমান সন্দেহ আছিলে, সেইগিলা আমি পিছত সেইগিলা সন্দেহ মোৰ কেতিয়াও যোৱা নাছিলে। পিছত সেই একদিনা মোৰ দাদাই জ্ঞান গংগা পুথি এখন আছিলে, এইটো সন্ত ৰামপালজী লেখক আছিলে আৰু সেই পুথিখন মই যেতিয়া পঢ়িলোঁ তেতিয়া মই গম পালোঁ যিখিনি আমি সাধনা কৰি আছোঁ সেই যিগিলা সাধনা কৰি আছিলোঁ সেইগিলা টোটেলি মানে ব্যৰ্থ, মানে এইটো শাস্ত্ৰত কোনো লিখা নাই, উল্লেখ নাই। পিছত মই সেইগিলা চাই মোৰ মনত মানে আহিল, মানে কল্পনা আহিল মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ লগত নাম দীক্ষা লৈ এই ভক্তিটো কৰিব লাগে বুলি। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা মোৰ দাদাই নম্বৰ দিছিলে। প্ৰথমতে নাম্বাৰটো দিল্লীৰ দিছিলে, এই দিল্লীৰ নাম্বাৰটো মই কণ্টেক্ট কৰাত হোজাই আৰু নাহৰকটীয়াৰ নাম্বাৰটো দিছিলে। মই কণ্টেক্ট কৰাত আৰু মোৰ কোনটো মানে ওচৰত হ'ব সেইটো লৈ মই ফোন কৰিলোঁ আৰু মোৰ হোজাইটো মানে ওচৰত হ'ব মই তাতে কণ্টেক্ট কৰি গ'লোঁ আৰু মই তাত নামদান চেণ্টাৰত। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি যে নিজে মত ব্যক্ত কৰিছে যে আপুনি যেতিয়া জ্ঞান গংগা নামৰ পুথিখন সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখা যিখন পুথি, তাত আপুনি এনেকুৱা কি প্ৰমাণ পালে তাতে যে আপুনি গম পালে যে আগত যিবিলাক সাধনা কৰি আছিলে শাস্ত্ৰ বিৰুদ্ধ, আপুনি নিজে মত ব্যক্ত কৰিছে, এনেকুৱা কি প্ৰমাণ পালে সেই পুথিখনত? মই যেতিয়া সেই পুথিখন পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতে তাত প্ৰথমে কিছুমান নিয়ম দিয়া আছে 21টা, মই এইগিলাই পঢ়ি আছিলোঁ আৰু মোক খুব ভাল লাগি আছিলে এইগিলা নিয়মগিলা। পিছত দাদাই মোক ফোন কৰিলে, যিখন সি কিতাপ দিছিলে সি মোক সুধিলে কি তই কিতাপটো পঢ়ি আছা কি নাই? মই ক'লোঁ মই কিতাপটো পঢ়ি আছোঁ। পিছত সি ক'লে কি তই যিখন কিতাপৰ সৃষ্টি ৰচনা আছে চেপ্টাৰ এটা এইটো তই পঢ়া। মই কৈছোঁ ঠিক আছে মই সৃষ্টি ৰচনা পঢ়িম। যেতিয়া মই সৃষ্টি ৰচনাটো চাই পেজটো ওলাই মই পঢ়া নাই, এনেকা উল্টাওতে তাত বৃক্ষ দেখা পালোঁ, এটা চিধা আৰু এটা উল্টা আছিলে। যেতিয়া মই এইটো ভালদৰে চালোঁ আৰু চাই মই গম পালোঁ কি হেৰে আমিতো গোটাই টোটেলি উল্টাই কৰি আছোঁ। আমি মানে গছডাল মানে শিপাটো ৰোপণ কৰিব লাগে কিন্তু আমি ডালটোহে ৰোপণ কৰি আছোঁ, এনেকা তাত দিয়া আছিলে। মানে তাত দিয়া আছিলে अक्षर पुरुष एक पेड़ है निरंजन बाकी डाल तीनों देव शाखा है पात रूप संसार আৰু গীতাৰৰ প্ৰমাণ তাত দিয়া আছিলে মানে সেই পৃষ্ঠাখনত। পিছত মই এইটো চাই আৰু মই যিমানখিনি ইয়াতে সৃষ্টি ৰচনা এইটো মই পঢ়িব ল'লোঁ। ব্ৰহ্মাৰ উৎপত্তি কেনেকা হ'ল, বিষ্ণুৰ উৎপত্তি কেনেকা হ'ল, শিৱৰ উৎপত্তি কেনেকা হ'ল, আত্মাই কাল জালত কেনেকা বন্দী হ'লে সেইগিলা পঢ়ি মই মানে বহুত মানে আনন্দিত হ'লোঁ, মানে ইমান সত্য জ্ঞান পালোঁ। তেতিয়া মই আৰু সেই নাম দীক্ষা ল'বলৈ মই একদম মানে তৰ্পি গ'লোঁ মানে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ পৰা কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ আপোনাৰ অনুভৱ জনাওকচোন। মই সন্ত ৰামপালজী মহাৰাজৰ পৰা বহুতো লাভ পাইছোঁ, কিন্তু এখন মোৰ মানে বিশেষ মানে লাভ আছে, মই এইটো ক'ব বিচাৰোঁ। মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছিলোঁ তেতিয়াৰ পৰা মই নিচা কৰিব লৈছিলোঁ। নিচা যেনেকৈ চিগাৰেট খাইছিলোঁ, তেতিয়া চিগাৰেটৰ দাম 2 টকা আছিলে, তো খাই মই এইটো চিগাৰেটৰ দাম 10 টকা হৈ গ'ল। তেতিয়াৰ পৰা মই খাই আছিলোঁ, তেতিয়া সেই চিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া চিগাৰেট এৰি মই বিড়ি খাবলৈ ল'লোঁ, কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায়। মই সেই বিড়িটো খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখন, মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগৈ, কিয় কি চিগাৰেটত আৰু বিড়িত লিখা থাকে স্মকিং কেছ কেঞ্চাৰ বুলি। মই এইটো চাই থাকোঁ আৰু মই ভাবিও থাকোঁ এইটো মই খাই আছোঁ, মোৰ এদিন কিজানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি। মই এৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম,
আজি খাম কালি এৰি দিম এনেকা কৈ মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো মই কিন্তু বহুত দুখী হৈ আছিলোঁ কিয় কি এইটো মোৰতো কেঞ্চাৰ হৈ যাবগে সেইটো বহুত ঘাতনাক চিজ হয় ইয়াতে লিখিও দিছে পিছত মই এইটো এৰিব পৰা নাছিলোঁ পিছত যেতিয়া মই সন্ত ৰামপালজী মানৰ নাম দীক্ষা ল'লো সেইদিনা পৰা মই এইটো গোন্ধ পালে মোৰ উল্টি আহিব লগা হৈ যায় মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল মানে পিছত আৰু এনেকা বহুতো লাভ আছে মোৰ পত্নী যেতিয়া ডেলিভাৰী আছিলে মই তাক হস্পিটালত লৈ গৈছিলোঁ তাৰ পিছত তাত হোৱা নাছিলে পিছত সি বহুতো মানে কষ্টৰ হৈ আছিলে তেওঁ কয় কিবা এটা কৰা মই বহুত দুখী হৈ গৈছিলোঁ তেতিয়া মই সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা লগালো পিছত প্ৰাৰ্থনা লগাই নেক্সট দিনা প্ৰাৰ্থনা আহিলে কি আপুনি সংকল্প কৰা ইয়া জ্যোতি ইয়া পাক 2-3 ঘণ্টাৰ পিছতে মোৰ সন্তান মানে জন্ম হৈ গ'ল তেতিয়া মোক বহুত আনন্দিত হলো কিয় কি এই নৰ্মালি ডেলিভাৰী হৈ গ'ল নহলে এনেকা কেছত মানে বহুতখিনি টকা খৰচ কৰিব লগা হয় সিজাৰিং বুলি কয় সবে ভয় খায় মানে সেইটো ঘটনাটো সেইটো মোৰ নৰ্মালি হৈ গ'ল মই এইটো বহুত লাভ হ'ল মই মোৰ পইচাও নাছিলে মানে যদি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নহলে এই সন্ত ৰামপালজী মহাৰাজে দয়া নকৰিলে হয় তেতিয়া মই বহুত বিপদত পৰিব লগা হ'লহেঁতেন মোৰ সেইটো বহুত লাভ হ'ল ছাৰ আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকেও নিজে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায় তাৰ বাস্তৱিক উদাহৰণ আপুনিও তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও ছাৰ আৰু আপুনি অন্য কিবা লাভ পাইছেনে আপোনাৰ জীৱনত হয় এনেকা বহুতো লাভ আছে যেনেকি মই আগতে মানে ঘৰত থাকোঁতে আৰ্থিক সমস্যা বহুত আছিলে মানে এনেকে খাব যেতিয়া বহু তৰকাৰী নাথাকে মানে সদায় ভাত খাব লগা হৈ যায় মানে তেতিয়া মোৰ মনত বহুত দুখ লাগে যে আমি ইমানজন আছো ভাই ককাই দেউতাই তথাপিও কেতিয়াবা শুকান ভাতেই খাব লগা হৈ থাকে কিয়নো এগিলা কি কাৰণ মই খেতি বাতি কৰিব লৈছিলোঁ তথাপিও এইটো সমাধান হোৱা নাছিলে যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এতিয়া মই আৰু মোৰ ভগতমতী আৰু মোৰ এখন ছোৱালী আছো আমি বেলেগকৈ আছো মই অকলে মানে কাম বন কৰো কামাও মানে তেতিয়া আমাৰ বহুত খাদ্যখন মানে থালিখন ভৰি থাকে মানে আমি বহুত মানে সোৱাদেৰে মানে আহাৰখন কৰিব পাৰো মানে সন্ধিয়া আৰু ৰাতিপুৱা এইখন বহুত মানে খাব পাৰো মানে এইটো মোৰ বহুত লাভ হ'ল মানে এইটো মই বহুত আনন্দিত মানে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ ছাৰ আৰু এটা আচৰিত কথা যিখিনি সময়ত নেকি চৰকাৰে বিভিন্ন অভিযান চলাইছে যে নিচাক নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন প্ৰস্তুতি চলাইছে তথাপি মানে সেই সমস্যাটো সমাধান কৰিব পৰা নাই কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰুমাজে যাৰ দ্বাৰা নেকি আপোনালোকে নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসৰ পৰা মানে পৰিত্ৰাণ পাইছে সন্ত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি দিয়ে মানে যিটো আমাৰ পবিত্ৰ শাস্ত্ৰত মানে উল্লেখিত আছে মানে আৰু এই ভক্তিৰ কৰাৰ ফলতে আমাৰ এইগিলা যিমানখিনি বেয়া অভ্যাস আছে এইগিলা অট'মেটিকলি আঁতৰি যায় মানে গতিকে সেইটোৱে মানে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে সৎ ভক্তি দিয়ে মানে আমাৰ শাস্ত্ৰত থকা ভক্তিটো দিয়ে আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ সিহঁতৰে মানে মন্ত্ৰটো দিয়ে মানে আৰু সেই মন্ত্ৰক জাপ কৰিলে আমি এইগিলা অট'মেটিকলি মানে আঁতৰি যায় মানে নাচা হওক বা কিছুমান ভূত প্ৰেতৰ বাধা বহুতো সমস্যা এইগিলা মানে সমাধান হৈ যায় মানে এই মন্ত্ৰ দি ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আৰু এনেকুৱা কি প্ৰমাণ পালে আপুনি যে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি দিছে আৰু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক শ্ৰদ্ধালুৱে আমাক ভক্তি সাধনা প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তি বিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে আমাৰ সমাজত যিখিনি ভক্তি সাধনা কৰি আছে এইটো টোটেলি আমাৰ গীতা শাস্ত্ৰৰ বিৰুদ্ধ মানে এইটো কোনো আমাৰ শাস্ত্ৰ উল্লেখিত নাই যেনেকি আমাক শাস্ত্ৰত কৈছে মানে গীতাত কৈছে যদি শাস্ত্ৰতে কি কৰিব লাগে কোনটো পূজা কৰিব লাগে আৰু কোনটো পূজা এৰিব লাগে এইটো শাস্ত্ৰহে প্ৰমাণ মানে যোনটো শাস্ত্ৰত লিখা আছে এইটোৱে কৰিবি যোনটো শাস্ত্ৰত লিখা নাই এইটো নকৰিবি এইটো কৰিলে আপোনাৰ একো লাভ নহয় আৰু যোনটো গীতা শাস্ত্ৰত লিখা আছে
এইটো আপুনি কৰিলে লাভ হ'ব আৰু আপুনি আগত মোক্ষ প্ৰাপ্ত হ'ব মানে আগতো আপুনি সুখী পাব মানে এইটো কৈছে কিন্তু মই যেতিয়া জ্ঞান গংগা পুথিখন পঢ়িলোঁ তাতো সব আমাৰ গীতাৰ মানে প্ৰমাণিত জ্ঞানটো দিছে যেনেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 উল্টাকৈ ওলমি থকা পিপলৰ বৃক্ষক যোনে ক'ব পাৰে তন্নতন্নকৈ সিয়ে তত্ত্বদৰ্শী সন্ত হয় বুলি গীতাত কৈছে আৰু সেই তত্ত্বদৰ্শী সন্ত আমাক গুৰুদেৱ সন্ত ৰামপালজী মহাৰাজা হয় গতিকে সেয়ে আমাৰ ইয়াৰ পৰা আমি প্ৰমাণত পাইছোঁ যে সেই ভক্তি মানে সত্য বুলি ছাৰ যেহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি নিজেও মত ব্যক্ত কৰিছে যে আপুনি যিবিলাক শাৰীৰিক সমস্যাত ভুগি আছিলে আৰু যি আপুনি নিচাৰ দৰে বদ অভ্যাস এটা আছিলে আপোনাৰ সেই অভ্যাসটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে পৰিত্ৰাণ পালে গতিকে যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই যিসকলে টিভি স্ক্ৰীণত চাই থকা সকলক মই কিনো বাৰ্তা দিম মই হাত জোৰ কৰি প্ৰাৰ্থনাই কৰিব পাৰিম মই আগত যিগিলা সাধনা ভক্তি কৰিছিলোঁ তাৰ পৰা মোৰ একো লাভ নহ'ল যেনেকৈ মই আগত বিড়ি খাইছিলোঁ সেই বিড়িটোও মোৰ মানে এৰিব নোৱাৰিলোঁ মই যেতিয়া সন্ত ৰামপালজী মহাৰাজাৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ সেইগিলা চব মানে এৰি গ'ল আৰু মোৰ বহুতো লাভ হ'ল তো আপোনালোকেও সন্ত ৰামপালজী মহাৰাজাৰ জ্ঞান শুনি সৎসংগ চাই পুস্তকগিলা পঢ়ি নাম দীক্ষা ল'লে আপোনালোকেও মোৰ নিচিনা লাভ হ'ব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজাৰ পৰা নাম দীক্ষা ল'বলৈ বহুতো সহজ আছে আজিকালি ইউটিউবত ফেচবুকত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ বহুতো সৎসংগ আহে সেই সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে সেই নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে আপোনাৰ ওচৰত নামদান চেণ্টাৰ আপোনাক কৈ দিব আপুনি তাত যাই নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত নিজৰ স্বভাৱ অনুসৰি যি লীলা কৰিছিলে সেই লীলাৰ মাধ্যমেৰে সেই পৰমাত্মা আদৰণীয় গৰীবদাস চাহেবজীক গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাত আহি প্ৰাপ্ত হৈছিলে তেওঁক আকৌ নিজৰ সৎখণ্ড দেখুৱালে নিজৰ সতলোক দেখুৱালে সমস্ত ব্ৰহ্মাণ্ডৰ স্থিতিক দেখুৱালে সকলো ভগৱানৰ স্থিতিৰে পৰিচিত কৰালে আকৌ সেই মৰমীয়াল আত্মাক আকৌ শৰীৰত এৰি দিলে আদৰণীয় গৰীবদাস চাহেবজী মৃত বুলি ভাবিছিল ঘৰৰ মানুহবোৰে কুলৰ মানুহবোৰে সকলো একগোট হৈ তেওঁক চিতাত ৰাখি দিলে অন্তিম সংস্কাৰ কৰাৰ বাবে তৈয়াৰ কৰিলে সেই সময়তে পৰমেশ্বৰ কবিৰ দেৱজীয়ে কবিৰ পৰমেশ্বৰে সেই আত্মাক শৰীৰত প্ৰৱেশ কৰাই দিলে ইয়াৰ পিছত গৰীবদাস চাহেবজীয়ে নিজৰ চকুৰে দেখা সৎখণ্ডৰ যি বিৱৰণ দিলে সেয়া পৰমাত্মাই 600 বছৰ আগতে যি জ্ঞান দিছিলে সেয়াৰ সৈতে একেবাৰেই মিল খায় गरीबदास साहेब जी কৈছে যে हम देखा सो सच है और सकल प्रपंच মই যে চকুৰে দেখিলো ভগৱানৰ মহিমা কবিৰ পৰমেশ্বৰজীৰ মহিমা সেইবোৰ সত্য আৰু বাকি সকলো প্ৰবঞ্চনা বিয়পাইছে তেওঁ বিষয়ে ক'লে যে बेखों के लश्कर फिरे भेख माने पंथर ए पंथों के लश्कर फिरे लश्कर माने सेना फौज नाजानो किमान थे जगत आबৰি ৰাখিছে এই মানুহবোৰে बेखों के लश्कर फिरे ये वाणी चोर कठोर सतगुर धाम ना पहुंचेंगे ये 84 के ढोर गरीबदास साहेब जी ক'লে যে কবিৰ পৰমেশ্বৰজীৰ বাণী চুৰ কৰি নিজৰ দোকান খুলি দিলে পন্থ চলাই দিলে সচখণ্ডৰ ঠিকা লৈ ললে এওঁলোকে একোৱেই নাজানে
এতিয়া তেওঁলোকৰ বিষয়ে ক'লে যে ভেখো কে লস্কৰ ফিৰে, লস্কৰ অৰ্থাৎ সম্পূৰ্ণ সেনা। और ये वाणी चोर कठोर, পৰমাত্মাৰ বাণীক চুৰ কৰি এওঁলোক স্বয়ং সন্ত বনি গ'ল। এতিয়া সত্যক স্বীকাৰ কৰিবলৈও প্ৰস্তুত নহয়, ইমান কঠোৰ হৈ গ'ল সেই সন্তবোৰো আৰু তেওঁলোকৰ অনুগামীও। कहते सतगुरु धाम न पहुंचेंगे ये 84 के ढोर। এওঁলোক সতলোকত যাব নোৱাৰে, এওঁলোক 84 লাখ জুনিত নিজে ইয়াতেই ঘূৰি থাকিব লাগিব। পুণ্যাত্মাসকল, আমি ইয়াত কালৰ জালত কেনেকৈ আবদ্ধ হৈ পৰিলো, আৰু আমি ইয়াত ইমান কষ্ট কৰি আছো, তথাপি মৃত্যুক পচন্দ নকৰো। কাৰোবাৰ 2খন ভৰি কাটি গ'ল, এটা হাত পেৰালাইচিছ হৈ গ'ল, তথাপিও তেওঁ জীয়াই থকাৰেই আশা কৰে। কাৰোবাৰ আকৌ মানুহৰ 4জন পুত্ৰ আছিল, 4জনেই মৃত্যু প্ৰাপ্ত কৰিলে। যিবোৰ নহ'বলগীয়া বস্তুৰ আমি আশা ৰাখো, গতিকে আটাইতকৈ ডাঙৰ ভুলটো ইয়াতেই কৰি আছো যে মৃত্যু হ'বই আৰু মৰিবও নিবিচাৰো। কাৰণটো কি হয়? কাৰণ আমি এনেকুৱা স্থানত আছিলো য'ত মৃত্যু কেতিয়াও হোৱা নাছিলে। কোনেও বৃদ্ধ অৱস্থা পচন্দ নকৰে। এজন মাতৃ প্ৰায় 65 বছৰৰ ওপৰৰ বয়স, আৰু তেখেতক এজন ভনীয়েকে এই আশ্ৰমতেই তেখেতক বাইদেউ কৈ দিলে, বুঢ়ী বুলি কৈ দিলে। তেওঁ কৈছে, হয় নেকি, মই বুঢ়ী হৈ গলো, দাঁত নাই, তেওঁৰ সুতৰা পৰি আছে গোটেই মুখখন। অৰ্থাৎ ক'বলৈ বিচাৰিছো এইটোৱেই যে তেওঁৰ দুখ নাই। যিকোনো ব্যক্তি এইটোৱে বিচাৰে যে মই ডেকা হৈ থাকো, বৃদ্ধ অৱস্থা নহওক আৰু মৃত্যু নহওক, আৰু ইয়াত দুয়োটাই ডেফিনিট হয়। ইয়াৰ বাবে পৰমাত্মাই কয়, যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 মন্ত্ৰ 29ত গীতা জ্ঞানদাতাই কয় যে যি সাধক জৰা আৰু মৰণৰ, জৰা মানে বৃদ্ধ অৱস্থা, বুঢ়া অৱস্থা, আৰু মৃত্যু, এই দুয়োৰে পৰা নিস্তাৰ পাবলৈ যি প্ৰয়াস কৰি আছে, এওঁ সেই পৰমাত্মাক, তৎব্ৰহ্মক আৰু সকলো আধ্যাত্মিকক, অৰ্থাৎ সকলো তত্ত্ব, অৰ্থাৎ তত্ত্বজ্ঞানক, তত্ত্বজ্ঞানেৰে আৰু সকলো কৰ্মৰে পৰিচিত। এওঁ কোনো বস্তুৰেই ইয়াত ডিমাণ্ড নকৰে। এওঁ এইটো বিচাৰে যে আমাৰ জন্ম মৃত্যু সমাপ্ত হওক, আৰু সেই লোকত য'ত যোৱাৰ পিছত বৃদ্ধাৱস্থা নহয়, সেয়া প্ৰাপ্ত হওক। এতিয়া গীতা জ্ঞানদাতাক অৰ্জুনে সুধিলে 8ম অধ্যায়ৰ 1ম মন্ত্ৰত, তেওঁ সুধিলে যে আপুনি যি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত তৎব্ৰহ্মৰ বিষয়ে ক'লে যে এওঁলোকক জানি সকলো আধ্যাত্মিকৰে পৰিচিত, সকলো কৰ্মক জানি প্ৰাণী কেৱল জৰা আৰু মৰণৰ পৰা নিস্তাৰ পাবলৈকে প্ৰয়াস কৰে। কিম তৎব্ৰহ্ম, সেয়া কি হয় তৎব্ৰহ্ম? গীতা জ্ঞানদাতাই কয় যে 8ম অধ্যায়ৰ 3য় মন্ত্ৰত যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম হয়। পৰম অক্ষৰ ব্ৰহ্ম আজি ৰাতিপুৱাও শুনাইছিলো আপোনালোকক। 3জন পুৰুষ আছে, এজন ক্ষয় পুৰুষ, এজন অক্ষৰ পুৰুষ, আৰু তৃতীয় এই পৰম অক্ষৰ পুৰুষ বুলি কোৱা, পৰম অক্ষৰ ব্ৰহ্ম কোৱা, বা সৎপুৰুষ বুলি কোৱা। সৎ মানে অবিনাশী, বা তেওঁক পূৰ্ণ ব্ৰহ্ম কোৱা। এয়া পৰ্যায়বাসী শব্দ হয়, উপমাত্মক শব্দ, ই পৰমেশ্বৰৰ। এতিয়া গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4লৈকে আৰু 16 আৰু 17ত এই 3জন প্ৰভুৰ স্থিতি স্পষ্ট কৰি ৰাখিছে যে সকলোতকৈ শ্ৰেষ্ঠ এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা বেলেগ হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। পৰমাত্মাই আমাক ইয়ালৈ আহি কয় যে मेरे अंसाबाई अंश रूप था जब तू आया। যেতিয়া তুমি সৎলোকৰ পৰা আহিলা, তোমাৰ এনেকুৱা দুৰ্গতি নাছিলে, তুমি ইমান কংগাল নাছিলা ভক্তিৰ। আজি তোমাক ভক্তিৰ কংগাল কৰাই দিলে, ভক্তি ধনৰ পৰা ৰহিত কৰি দিলে এই কাল ভগৱানে। এই সমৃদ্ধ প্ৰভু নহয়, এই ব্ৰহ্ম।
21 ব্ৰহ্মাণ্ডৰ স্বামী হয় আৰু এওঁ আপোনাৰ পৰাই এক টেক্স লয়, তাৰ পৰাই নিজৰ ব্ৰহ্মাণ্ডখন চলাই আছে। ইয়াৰ নীতি এই ব্ৰহ্মৰ পৰা ক্ষৰ পুৰুষৰ পৰা তললৈ ৰজালৈকে একেধৰণৰে নীতি হয়। যেনেকৈ ইয়াৰ পৰা পুণ্য কৰা প্ৰাণী ওম নামৰ জপ কৰি ব্ৰহ্মলোক প্ৰাপ্ত কৰি লয়, তেতিয়া তালৈ যেতিয়া এওঁ যায় তেতিয়া তেওঁৰ পুণ্য, তেওঁৰ সাধনা, তেওঁৰ ভক্তিধন লগতেই থাকে আৰু তেওঁৰ ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোক ইজ এ ৰেষ্টুৰেণ্ট, এইখন এখন হোটেল হয়। ইয়াৰ মালিক এই কাল হয়, কাল ব্ৰহ্ম। আৰু হোটেলৰ মালিকে যি চাৰ্জ কৰে, যি এওঁলোকক খাবলৈ দিয়ে, ইয়াৰ পৰাই তেওঁ নিজৰ উপাৰ্জন কৰে। সেই কোঠালিটোৰ ৰেণ্ট লয়, সেই সকলোবোৰ চাৰ্জেছ আপোনাৰ পৰা লয়, সেয়াটো বেলেগ। আপোনাৰ খোৱা বোৱাত যি খৰচা হয় সেয়াও বেলেগ। গতিকে ইয়াত আপোনালোকৰ পৰা যি টেক্স বেলেগকৈ ৰাখি লয়, যাৰ পৰা তেওঁ ব্ৰহ্মাণ্ড চলাই আছে, তাত আপোনালোকক খালী কৰি ফোপোলা কৰি নৰকলৈ পঠাই দিয়ে। এতিয়া পুণ্যাত্মাসকল, এই জ্ঞান ভগৱানে স্বয়ং আহি পেলাই দিছে, পৰমেশ্বৰে। আমি কেনেকৈ আবদ্ধ হলো এই কালৰ জালত। আমি সকলোৱে এতিয়া আজি আপোনালোকক সৃষ্টি ৰচনা শুনাম। যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগ আছিল, ভজন কৰো উস ৰব কা जो दाता है कुल सबका। এতিয়া যিজন দাতা, সেই কুলৰ দাতা যিজন হয়, সকলোৰে পালন কৰ্তা হয়, সেই পৰমাত্মা হয় কোন? এতিয়া এওঁৰ বিষয়ে আপুনি জনাটো উচিত হয়। যেতিয়ালৈকে আপুনি সৃষ্টি ৰচনাৰে পৰিচিত নহব, তেতিয়ালৈকে আপুনি যিকোনো সৎগ্ৰন্থক আৰু পৰমেশ্বৰ কবিৰজীৰ বাণীক অথবা পৰমাত্মাৰ পৰিচিত যি সন্ত আছে তেওঁলোকৰ অমৰ বাণীক আপুনি বুজিব নোৱাৰিব, ইয়াৰ অনৰ্থহে কৰিব পাৰিব। তেনেহলে আপোনালোকক পৰমাত্মাৰ সেই মাষ্টাৰ কীৰ জ্ঞান দিওঁ। মাষ্টাৰ কি মানে মুখ্য চাবি। সৃষ্টি ৰচনা, পৰমাত্মাক চিনি পাবলৈ এটা মাষ্টাৰ কি হয়। আজিৰ পৰা 600 বছৰ পূৰ্বতে পৰমাত্মা আহিছিলে আৰু সেই সময়ত এই জ্ঞানবোৰ প্ৰদান কৰিছিলে, উচ্চাৰণ কৰিছিলে, নিজৰ অমৃত বাণীৰে কৈছিলে, যি আদৰণীয় ধৰমদাস দেৱে লিপিবদ্ধ কৰিছিলে, লিখিছিলে। আৰু আজি আমাৰ হাতত সেই লিখিতখিনি পবিত্ৰ কবিৰ সাগৰজীৰ ভিতৰত, পবিত্ৰ কবিৰজীৰ শাৰীত, পবিত্ৰ শব্দাৱলীত আমাৰ লগত উপলব্ধ আছে। আৰু পবিত্ৰ কবিৰ বীজকত এনেই কবিৰ বীজক কবিৰ সাগৰৰ পৰাই নিক্ষিত এখন বেলেগকৈ গ্ৰন্থ তেওঁ বাণী পঢ়ি বনাইছিলে। সেয়া পৰমাত্মাই স্বয়ং আহি পেলাই জ্ঞান দিছিলে। আৰু সেই সময়ত পৰমেশ্বৰে স্বয়ং আহি কৈছিলে যে তুমি যিসকল প্ৰভুৰ পূজা কৰি আছা, শ্ৰী ব্ৰহ্মা ৰজগুণ, শ্ৰী বিষ্ণু শতগুণ আৰু শ্ৰী শিৱজী তমগুণ, এওঁলোক নাশৱান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক সমৰ্থ পৰমাত্মা নহয়, এওঁলোকে আপোনালোকক নিজৰ কৰ্মৰ ফলহে দিব পাৰে। এইবিলাকত কোনো পৰিৱৰ্তন এই প্ৰভুসকলে কৰিব নোৱাৰে। এওঁলোকৰো বিনাশ হ'ব আৰু এওঁলোকৰ আশ্ৰিত প্ৰাণীবোৰে বিনাশক প্ৰাপ্ত কৰিব, অৰ্থাৎ এওঁলোকৰ সম্পূৰ্ণ মুক্তি নহয়। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 দুজন পুৰুষৰ কথা কৈছে। ক্ষৰ পুৰুষ এওঁ ব্ৰহ্ম হয়, তেওঁ ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। কালৰূপী ব্ৰহ্ম এওঁ কি কোৱা হয়? আৰু অক্ষৰ পুৰুষ এওঁক পৰব্ৰহ্ম কোৱা হয়। এই দুয়োজন পুৰুষেই নাশৱান হয়, দুয়ো ভগৱানেই নাশৱান হয় প্ৰভু। আৰু এওঁলোকৰ অন্তৰ্গত যিমানেই প্ৰাণী আছে তেওঁলোকো নাশৱান হয়। কেৱল আত্মাটো কাৰোৰে নমৰে, কুকুৰৰো নমৰে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে উত্তম পুৰুষতো অন্যে পৰমাত্মা ইতি উদাহৰতে। সেই শ্ৰেষ্ঠ পৰমাত্মা বাস্তৱ ভগৱানটো কোনোবা অন্য হয়, যাক পৰমাত্মা কোৱা হয়।
যাক পৰমাত্মা বুলি কোৱা হয় আৰু তেওঁই তিনিও লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ অবিনাশী পৰমেশ্বৰ হয় সেই সময়ত এই নকল গুৰুসকলে নকল ব্ৰাহ্মণসকলে ব্ৰাহ্মণৰ অৰ্থ ইয়াত কোনো জাতি বিশেষ নহয় पुण्यात्माসকল ब्राह्मण सोए जो ब्रह्म पछाणे और पंडित सोए जो पिंड की जाने যেনেকৈ প্ৰথমতে কোনো বৈদ্য আছিলে খুবেই ভাল বৈদ্য আছিলে নাভি নাৰীক চাই ৰোগক চিনিব পাৰিছিলে ভাল ঔষধো দিছিলে ৰোগী সুস্থও হৈ গৈছিলে লাহে লাহে ইয়াৰ প্ৰচলন বাঢ়ি গ'ল তেওঁলোকৰ এক দুই বংশলৈকে বৈদ্যৰ কাৰ্য কৰি আছিলে ইয়াৰ পিছত তেওঁলোকৰ যিসকল অনুগামী আছিল বৈদ্যৰ কাম কৰিবলৈ এৰি আন কাম কৰিবলৈ ধৰিলে তথাপিও তেওঁলোকে নিজৰ নামৰ লগত বৈদ্য লিখিছিলে যেনে ৰাজ সিং বৈদ্য আৰু সি দোকান খুলি ল'লে পৰহি ধৰম সিং বৈদ্য ৱেল্ডিং ছেট লৈ আছে সি বৈদ্য লিখি আছে এজনে টায়াৰ পাঞ্চাৰ লগাই আছে তেওঁ লিখি আছে কৃপাৰাম বৈদ্য য'ত তেওঁলোকৰ পূৰ্বপুৰুষটো বৈদ্য আছিলে এতিয়া তেওঁলোক বৈদ্য নহয় তেওঁলোকে সৰনাম বনাই ল'লে সৰনেম এনেকুৱাই যি ব্ৰাহ্মণ পণ্ডিত বৰ্তমানৰ হয় এওঁলোক ব্ৰাহ্মণ নহয় কেৱল এওঁলোকে ব্ৰাহ্মণ লিখিব ধৰিছে শৰ্মা আৰু পণ্ডিত এওঁলোক সেই পণ্ডিত ব্ৰাহ্মণ নহয় এওঁলোকে ক্ৰিয়া কৰে কোনোবাই খেতি কৰে তেওঁ ব্ৰাহ্মণ লিখে কোনোবাই আকৌ কিবা দোকান খুলি লৈছে তেওঁ পণ্ডিত লিখে গতিকে এওঁলোক পণ্ডিত নহয় এওঁলোকেতো সেই বৈদ্যৰ পৰম্পৰা অনুযায়ী লিখিবলৈ ধৰিলে নেকি মোৰ পূজনীয় গুৰুদেৱ যি ব্ৰাহ্মণ পৰম্পৰাৰে সম্বন্ধ ৰাখিছিলে সাংসাৰিক শব্দত ক'বলৈ গ'লে তেওঁ ব্ৰাহ্মণ আছিলে পণ্ডিত আছিলে গাঁও পেটাবাছবাৰা জিলা ভিৱানীৰ পৰা দাদৰী ৰোডৰ ওপৰত দাদৰীৰ পৰা 10 কিলোমিটাৰ আগলৈ যোৱাৰ সময়ত ভিৱানীৰ পৰা যোৱাৰ সময়ত ৰাইট হেণ্ডৰ ফালে এখন ডাঙৰ পেটাবাছ গাঁও আছে ৰাস্তাৰ পৰা 1.5 কিলোমিটাৰ ভিতৰত মেইন ৰোডৰ পৰা তাতে মোৰ পূজনীয় গুৰুদেৱজীৰ জন্ম হৈছিলে তেওঁ 16 বছৰ বয়সতেই ঘৰ ত্যাগি পৰমাত্মাক প্ৰাপ্ত কৰিবলৈ ঘৰ এৰি গুচি গ'ল আগলৈ তেওঁ কবিৰপন্থী সন্তক লগ পালে আৰু মোৰ যি ককা গুৰুজী আছিল তেওঁ অৰ্থাৎ মোৰ পূজনীয় গুৰুদেৱৰ যি পূজনীয় গুৰুদেৱ তেওঁ গাঁও চাওলা দিল্লীত গাঁও চাওলাৰ জাত আছিলে আৰু তেওঁ কাশী বিদ্যাপীঠৰ পৰা শিক্ষা গ্ৰহণ কৰিলে তেওঁ ঘৰ এৰি গুচি গৈছিলে 15-16 বছৰ বয়সতেই তেওঁৰ গুৰুদেৱে আমাৰ ককা গুৰুদেৱৰ গুৰুদেৱে তেওঁক শিক্ষিত কৰিছিলে তেওঁ 4টা বিষয়ত আচাৰ্য হৈ গৈছিলে আৰু তেওঁ জাত হৈও নিজৰ যি পদবী লিখিছিলে নিজৰ যি ডিগ্ৰী লিখিছিলে সেয়া পণ্ডিত চিতানন্দ আজি তেওঁৰ আশ্ৰম আছে ডিষ্ট্ৰিক্ট সোনিপথত খৰখুদাৰ ওচৰত এখন গোপালপুৰ নামৰ গাঁও আছে গোপালপুৰ গাঁৱত মোৰ পূজ্য গুৰুদেৱ অৰ্থাৎ মোৰ ককা গুৰুদেৱৰ আশ্ৰম আছে তাত ওপৰত ডাঙৰ ডাঙৰকৈ লিখা আছে যে পণ্ডিত চিতানন্দজী আশ্ৰম অৰ্থাৎ জাত হোৱাৰ পিছতো তেওঁ পণ্ডিত লিখিছিলে মোৰ গুৰুজী ব্ৰাহ্মণ হোৱাৰ পিছতো ব্ৰাহ্মণ নিলিখি সন্ত লিখিছিলে স্বামী লিখিছিলে তেওঁ কৈছিলে যে মই ব্ৰাহ্মণ নহয় মই সন্ত হওঁ গতিকে ইয়াত ব্ৰাহ্মণ পণ্ডিত তেওঁলোকক কোৱা হৈছিল যি গুৰু পদত আৰু যথেষ্ট শিক্ষা লৈ লয় এনেতো পৰমাত্মাৰ ডেফিনেশ্যনটো কৈয়ে দিলে पंडित सोए जो पिंड की जाने ब्राह्मण सोए जो भगवान पछाणे এওঁ ব্ৰাহ্মণ হলেতো আমিও ব্ৰাহ্মণ হৈ গলো আমিও পণ্ডিত হৈ গলো কাৰণ আমি বিচাৰ কৰি ললো সেই ভগৱানক বিচাৰি ললো চিনি পাই গলো সেই মালিকক এতিয়া আমি সেই কাৰণে এইবোৰ ডিফাইন কৰিব লাগে যাতে কোনো মাজত ভুল হৈ নাযায় এনেও ব্ৰাহ্মণসকলক ভণ্ড বুলিয়েই কয় তো সেইসকল যি নকল ব্ৰাহ্মণ আছিলে যিসকল বেদৰ লগত পৰিচিত নাছিলে আৰু পবিত্ৰ পুৰাণৰ লগতো পৰিচিত নাছিলে পবিত্ৰ গীতাৰ জ্ঞানেৰেও পৰিচিত নাছিলে তেওঁলোকে বিৰোধিতা কৰিছিলে
পৰমেশ্বৰ কবিৰজীৰ যে কবিৰ অশিক্ষিত হয়, তেওঁ সৎগ্ৰন্থবোৰক বুজি নাপায়, তেওঁৰ আখৰৰ জ্ঞান নাই, যি কাৰণত তেওঁ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ অপমান কৰে, আমাৰ ভগৱানক হীন বুলি কয়, তেওঁলোকক নাহৱান বুলি কয়। তেওঁ অকৰ্মণ্য ব্যক্তি হয়, তেওঁৰ কথা নুশুনিবা। আৰু সম্পূৰ্ণ হিন্দু সমাজত কবিৰ পৰমেশ্বৰজীৰ বহুত বিৰোধিতা কৰাই দিলে আৰু বহুতো কিছুমান মিছা কথা তেওঁৰ নামৰ লগত জুৰি দিলে। উদ্দেশ্য তেওঁলোকৰ এয়াই আছিল যে কোনেও যাতে কবিৰজীৰ ওচৰলৈ নাযায়, আৰু কবিৰজীৰ ওচৰলৈ গুচি গ'লে তোমাৰ দোকান বন্ধ হৈ যাব। আৰু পৰমাত্মাই 600 বছৰ আগতে এইটো কৈছিলে যে धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, सबसे कहिए एक राम नियारा। নিজৰ মৰমৰ আত্মা ধৰ্মদাসজীক পৰমেশ্বৰ কবিৰ দেৱজীয়ে 600 বছৰ আগতে এয়া কৈছিলে যে হে ধৰ্মদাস, এই সম্পূৰ্ণ সমাজ, সম্পূৰ্ণ বিশ্ব বিচলিত হয়, কাৰোৰেই মুক্তিৰ মাৰ্গৰ জ্ঞান নাই। कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, जग से कहिए एक राम नियारा। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसावो। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। এজন ধৰ্মদাস নামৰ ডাঙৰ শ্ৰদ্ধালু আছিলে আৰু তেওঁৰ পবিত্ৰ হিন্দু ধৰ্মত জন্ম হৈছিলে, যি কাৰণত তেওঁ শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ কঠোৰ পূজাৰী আছিলে। ব্ৰহ্মাজীৰ পূজাটো কোনেও নকৰে, কিন্তু শ্ৰী বিষ্ণুজীৰ তেওঁ কঠোৰ পূজাৰী আছিলে। ভগৱান শংকৰকো তেওঁ সামান্য দৃষ্টিৰে চাইছিলে, যেনেকৈ আমি সকলো হিন্দুৱে এনেকুৱাই কৰিছিলোঁ। আৰু যেনেকৈ গুৰুৰো ধাৰণ কৰি ৰাখিছিলে ৰূপদাস দেৱক, নিজৰ ৰূপদাস গুৰুদেৱৰ কোৱা অনুসৰি তেওঁ হৰে কৃষ্ণ হৰে ৰামৰ জপ কৰিছিলে। ৰাধে ৰাধে শ্যাম মিলাদে সীতা ৰাম, ৰাধে শ্যাম। আৰু ওম নমঃ শিৱায়, ওম ভগৱতে বাসুদেৱায় নমঃ, এবে নমঃ, এয়া নাজানো কিমান নমঃ বনাই ৰাখিছিলে তেওঁলোকে। তো এই সকলোবিলাকেই জপ কৰিছিলে তেওঁ। সেই পৰমাত্মাই নিজৰ লীলা অনুসৰি, নিজৰ মহিমা অনুসৰি যি লীলা কৰিছিলে, যাৰ বিষয়ে বেদে সাক্ষী দিয়ে যে এই পৰমাত্মা কোন হয়। চাওক পুণ্যাত্মাসকল, বেদক পবিত্ৰ হিন্দু সমাজে এক খুবেই মৰমৰ দৃষ্টিৰে মানে। সম্পূৰ্ণ হিন্দু সমাজ বেদতেই আধাৰিত হয়। ইয়াৰ পিছত ইয়াৰ সমান্তৰ পবিত্ৰ 18 পুৰাণক আমি সামান্য দৃষ্টিৰে, আদৰণীয় দৃষ্টিৰেই চাওঁ। শ্ৰীমদ ভাগৱত গীতাকো আমি এক পবিত্ৰ সৎগ্ৰন্থ মানো। এতিয়া সেই সৎগ্ৰন্থবোৰত মেটাৰ কি হয়, বিৱৰণ কি আছে, এয়া আজিলৈকে আমি নাজানোৱেই। আমি এয়া অৱশ্যেই মানিছিলোঁ যে বেদত যি লিখা আছে এয়া সত্য হয়, খুবেই ভাল হয়। আৰু বেদত কোনোতো মেডিচিন দিলে ইয়াতো তাত নাই, সেয়াতো সেই ভগৱানৰ বিষয়ে সকলো জানিব লাগিব। এই পৰমাত্মা কোন হয়, এই পৰমাত্মা কেনেকুৱা হয়, এই পৰমাত্মাইনো কি কৰে, তেওঁ লীলানো কি কৰে, কোনটো ৰূপত থাকে, এই সকলো জ্ঞান বেদত লিখা আছিলে। কিন্তু বেদ সংস্কৃতত আছিলে, আৰু সংস্কৃত ভাষাত জনাৰ অধিকাৰ কেৱল এটা বৰ্গৰ মানুহৰহে আছিলে, ব্ৰাহ্মণৰ। এতিয়া সেই ব্ৰাহ্মণসকলে, সেই ঋষিসকলে পঢ়িলে নিজৰ বেদবোৰক, তেওঁলোকে বুজিব নোৱাৰিলে বেদৰ গূঢ় ৰহস্য, क्योंकि इनके पास तत्व ज्ञान नहीं था। এতিয়া চাওক, তেওঁলোকে বেদক পঢ়িলে আৰু শ্ৰীমদ ভাগৱত গীতাক পঢ়িলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে যে সেই তত্ত্বজ্ঞানক, কোনটো তত্ত্বজ্ঞানক,
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানত যি পৰমাত্মাই নিজৰ মুখ কমলেৰে আহি পেলাই কৈছে সেয়াহে তত্ত্ব জ্ঞান হয়। আৰু ইয়াত যজ্ঞৰ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানবোৰৰ জ্ঞান বহুতো বিস্তাৰিতভাৱে আছে। আৰু ইয়াক জনাৰ পিছত আকৌ তুমি সকলো প্ৰকাৰেৰে কৰ্মৰ পৰা মুক্ত হৈ যাবা, সেয়া হৈছে তত্ত্ব জ্ঞান। এতিয়া 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্ব জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা আৰু তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি বিনম্ৰ ভাৱেৰে সেৱা কৰিলে, প্ৰাৰ্থনা কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্ব জ্ঞান দিব। তো এইটো সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাই এয়া কৈ আছে যে মই সেই তত্ত্ব জ্ঞানেৰে অপৰিচিত। 18 অধ্যায়ত লিখা আছেই, তেওঁ তত্ত্ব জ্ঞান জনা হ'লে 19 অধ্যায়ত লিখি দিলেহেঁতেন। তেওঁলোকে নাজানিছিলে ইয়াৰ বিষয়ে। এনেকৈ 4খন বেদৰ সাৰাংশ আছে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ পবিত্ৰ 4খন বেদৰ। এতিয়া যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ নম্বৰ 10ৰ পৰা 13লৈকে দুবাৰ সাক্ষী দিছে যে কোনোবাইতো পৰমাত্মাক অসমভাত মানে যিয়ে জন্ম নলয় অৰ্থাৎ নিৰাকাৰ হয়, আৰু কোনোবাই তেওঁক কয় যে সমভাত যেনে ৰাম কৃষ্ণ ৰূপত জন্ম লৈ প্ৰকট হয় তেওঁ সাকাৰ হয়। কোৱা হয় যে ভগৱান সাকাৰ হয় অথবা নিৰাকাৰ হয়। ইয়াৰ জ্ঞানো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা, তেওঁ সঁচাই ক'ব। গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে বেদৰ জ্ঞানো কমপ্লিট নহয়। সেইকাৰণে বেদত লাষ্টত লিখা আছে যে নেতি নেতি। নেতিৰ অৰ্থ হৈছে ন ইতি। ইতি মানে এণ্ড, অন্ত, ন মানে নহয়। আমি যি জ্ঞান দি দিলো সেয়া সম্পূৰ্ণ নহয়, ইমানেই নহয়। গতিকে ইয়াৰ পৰাও সিদ্ধ হৈ গ'ল যে বেদেও ইনকমপ্লিট জ্ঞান দিয়ে। গতিকে এই মহাপুৰুষসকলে, ব্ৰাহ্মণসকলে, ঋষিসকলে, যেনেকৈ ব্ৰহ্মাই, বিষ্ণুৱে, শিৱই, এই সকলোৱে বেদক পঢ়িলে আৰু বেদতো পঢ়াৰ বাবে ডিউটি লগাই দিলে ব্ৰহ্মাক যে আপুনি এইখনক পঢ়ক আৰু ভালকৈ বুজি লওক আৰু আমাকো বুজাওক। তাৰ পাছত ব্ৰহ্মাক ব্ৰাহ্মণ ক'বলৈ ধৰিল। ব্ৰহ্মাৰ বংশধৰ যিমান আছিলে, ব্ৰহ্মাদেৱে সেই ঋষিসকলকো নিজৰ ফালৰ পৰা যেনেকৈ তেওঁ বেদক বুজি পালে সেই জ্ঞানেই কৈ দিলে। তেতিয়া তেওঁৰ বংশধৰ সকলকো ব্ৰাহ্মণ ক'বলৈ ধৰিলে। গতিকে ব্ৰহ্মাজীয়ে যি বিষ্ণু আৰু শিৱক জ্ঞান দিলে সেয়া তেওঁলোকে ফাইনেল মানি ল'লে যে তেওঁতো বেদক ঠিকেই পঢ়িলে, গতিকে এয়াই হ'ব। এই পৰম্পৰাই আগলৈ গৈ এনেকৈ আগলৈ বেদক পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণৰেই থাকি গ'ল। সংস্কৃত ভাষাক এওঁলোকেই জানিছিল, বেলেগে নাজানিছিলে। এতিয়া কিছু সময় আগতেও আমাৰ ভাৰতবৰ্ষত সংস্কৃত পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণৰহে আছিলে। অন্য জাতিৰ কোনো ব্যক্তিয়ে সংস্কৃত পঢ়িব নোৱাৰিছিলে। ভাৰতবৰ্ষত এখন কাশী বিদ্যাপীঠ আছিলে, কাশীত, তাত কেৱল ব্ৰাহ্মণৰ শিশুসকলেহে পঢ়িব পাৰিছিলে। আৰু ইয়াত কৰলি গাঁও আছে, খৰখদাৰ ওচৰত কৰলি জিলা শোণিপতত। কৰলি গাঁৱত এজন নিশ্চল নামৰ ল'ৰা আছিলে। তেওঁৰ মনত প্ৰেৰণা জাগিলে যে মই সংস্কৃত ভাষা শিকিম, তাৰপিছত সদগ্ৰন্থবোৰক বুজিম আৰু ফ্ৰী অফ কষ্ট সকলোকে কম। এই ব্ৰাহ্মণ বৰ্গসকলেতো কেৱল ইয়াক নিজৰ জীৱিকা হিচাপে সীমিত কৰি ৰাখিছে। সেই উদ্দেশ্যেৰে সেই কৃষকৰ জাতৰ পুত্ৰই এখন মিছা চাৰ্টিফিকেট বনাই ল'লে নম্বৰ ভৰাই যে এই নিশ্চল দাস ব্ৰাহ্মণ বৰ্গৰ কুলৰ লগত সম্বন্ধ ৰাখে, এই গাঁৱৰ বাসিন্দা হয়, আৰু সেয়া বনাই তেওঁ গুচি গ'ল, কাশী বিদ্যাপীঠত প্ৰৱেশ পাই গ'ল। তাতে তেওঁ বিদ্যা গ্ৰহণ কৰিলে আৰু সম্পূৰ্ণ ইউনিভাৰ্চিটিত 1 নম্বৰত আহিল, ফাৰ্ষ্ট ষ্টেণ্ড কৰিলে, নিজৰ শিক্ষা পূৰ্ণ কৰিলে। যেতিয়া তেওঁ যাবলৈ ধৰিলে তেতিয়া সেই কাশী বিদ্যাপীঠৰ প্ৰাচাৰ্যৰ এগৰাকী কন্যা বিবাহৰ যোগ্য হৈ গৈছিলে। সেইসকলে যেনেকৈ আজিকালি বিদ্যা কেৱল জীৱিকাৰ বাবেইহে উদ্দেশ্য বনাই গ্ৰহণ কৰা হয়, যেনেকৈ কোনোবা ডক্তৰৰ লাইনত যায় জীৱন নিৰ্বাহৰ বাবে, ইঞ্জিনিয়াৰিং লাইনত যায় জীৱিকা অৰ্জনৰ বাবে, অধ্যাপক লাইনৰ কোনোবাই কোনো কোৰ্চ কৰে জীৱিকা অৰ্জনৰ বাবে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত
ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সত চাহেব। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বিনোদ কুমাৰ বৰ্মা। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? বিহাৰৰ গয়া জিলাৰ গাঁও ৰেঘৱা সাকচেত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? 13/7/2012। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যি আমাৰ গাঁৱত ককা আজোককাসকলে মা দেউতাহঁতে যি নিয়ম নীতি কৰি আহিছিলে সেয়া ময়ো কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? 2012 জুন মাহত মই আমাৰ গাঁৱত কাম কৰি থাকোঁতে মুখেৰে হঠাতে তেজ ওলাবলৈ ধৰিলে। তেতিয়া মই ওচৰৰে ডক্তৰ এজনৰ তালৈ গ'লোঁ। তেওঁ চালে আৰু মোক ক'লে যে তোমাৰ কেঞ্চাৰ আছে। পিছত দেখুৱাবলৈ পাটনালৈ ৰেফাৰ কৰি দিলে মোক। মই তালৈ নগৈ মই দিল্লীলৈ গ'লোঁ, এইমছ অখিল ভাৰতীয় হস্পিটাললৈ। তাত মোৰ পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষা আৰম্ভ হোৱাৰ সময়তেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম পালোঁ। গতিকে মই তালৈ বৰৱালালৈ 13/7/2012 গৈছিলোঁ। তালৈ যাওঁতে মোৰ সন্ধিয়া হৈ গৈছিলে। সেই সময়তে গুৰুৱে দৰ্শন দি আছিলে সকলোকে। তাত গুৰু দৰ্শনৰ শাৰী পাতিলোঁ। সেই সময়ত মই নাম দীক্ষা লোৱা নাছিলোঁ। আৰু যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া আশীৰ্বাদ দিলে গুৰুদেৱে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে মোক মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে। তেতিয়া মই তৎক্ষণাত প্ৰাৰ্থনা কৰি মই ক'লোঁ যে গুৰুদেৱ, মোৰ মুখত কেঞ্চাৰ হৈছে। গুৰুদেৱে ক'লে, প্ৰথমতে পুত্ৰ তুমি নাম দীক্ষা লৈ ভক্তি কৰা। তোমাৰ এডাল কাঁইট আছে, সেইডাল ওলাই যাব। তাৰ পাছত মই তাৰ পৰা বাহিৰলৈ আহিলোঁ। পিছত আকৌ গৈ নাম দীক্ষা ল'লোঁ আৰু সেই সময়ৰ পৰা মোৰ ভক্তি আৰম্ভ হ'ল। আৰু বৰবালা আশ্ৰমৰ পৰা মই যেতিয়া হস্পিটাললৈ আহিলোঁ, হস্পিটাললৈ যোৱাৰ পাছত মই আকৌ ঘৰলৈ আহিলোঁ আৰু বায়পছিৰ মোৰ এটা পৰীক্ষা কৰাইছিলোঁ, যিটো 1 সপ্তাহৰ পাছত মই হস্পিটাললৈ গৈ ৰিপৰ্ট আনিবলগীয়া আছিল। মোৰ ওচৰত কোনো নাছিলে আৰু 1 সপ্তাহৰ পাছতেই মই হস্পিটাল এইমছ অখিল ভাৰতীয় হস্পিটাল গৈ পালোঁ দিল্লীত। আৰু যেতিয়া মই ৰিপৰ্টটো পালোঁ, সেই ৰিপৰ্টত লিখা আছিল হাই কেঞ্চাৰ কেটেগৰী। তেতিয়া যিজনে ৰিপৰ্ট দিছিলে তেওঁ ক'লে যে তোমাৰ যি অপাৰেশ্যন সেইটো তুমি সোনকালে অপাৰেশ্যনটো কৰাই লোৱা। মই গৈ তেওঁক ক'লোঁ যে ডক্তৰ, ইয়াততো অপাৰেশ্যনৰ সময় দিয়া আছে। তেতিয়া ক'লে সময় দিছে, কিন্তু বহুত দেৰিকৈ। ইয়াৰ বাবে গৈ তুমি সময়টো কমাই লোৱা। যেতিয়া মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ক'লে যে ৰিপৰ্ট চাই তেওঁ ক'লে যে এনেকুৱা কৰা, তুমি গৈ যিটো অপাৰেশ্যনৰ সময় দিয়া আছে তালৈ গৈ সময় কম কৰি লোৱা। তেতিয়া দ্বিতীয় দিনা য'ৰ পৰা মোক সময় দিয়া হৈছিল অপাৰেশ্যনৰ, যেতিয়া তাত শাৰী পাতিলোঁ, শাৰী পতাৰ পাছত যেতিয়া মোৰ নম্বৰ আহিলে তেতিয়া ক'লে যে চোৱাৰ পাছত মোক ক'লে যে তুমি তেজ জমা কৰি দিলা। তেতিয়া ক'লোঁ নাই, মই তেজ জমা কৰোৱা নাই। ক'লে আজি যদি তোমাৰ অপাৰেশ্যন হৈ যায় তেন্তে তেজ ক'ৰ পৰা পাবা তুমি? ভগতদেৱ, মই সেই সময়ত মই ভাবিলোঁ যে ডক্তৰে ধেমালি কৰি আছে। মই ক'লোঁ ডক্তৰ বাবু, এনেকুৱা কেনেকৈ হ'ব পাৰে? মোৰ লগত কোনো অভিভাৱক নাই, মই অকলে আহিছোঁ ইয়ালৈ। মোৰ যিটো বাকচ আছিল, মই যিখন হস্পিটেলত আছিলোঁ তাতে সেয়া দলিয়াই পেলাই দিছিলে আৰু ক'লে তুমি ইয়াৰ পৰা গুচি যোৱা। তুমি ইমান ডাঙৰ বেমাৰ লৈ আহি ইমান ডাঙৰ এখন হস্পিটেললৈ আহিছা
আৰু তুমি কৈছা এয়া কেনেকৈ হ'ব? মই এখন হাতেৰে চকু পানী মচি আছিলোঁ আৰু এখন হাতেৰে ৰিপৰ্ট তুলি আছিলোঁ। আৰু তাৰ পাছত মই ক'লোঁ, ডাক্তৰ দিয়ক, মোৰ কাগজ দিয়ক। কাগজখিনি মোক দি দিলে আৰু ক'লে বাহিৰলৈ গৈ থিয় হোৱা। থিয় হৈ থাকোঁতে 4জনক চোৱাৰ পিছত মোকো সিহঁতৰ লগত পিছে পিছে যাবলৈ ক'লে। মইনো কি জানিছিলোঁ যে মোক অপাৰেশ্যন থিয়েটাৰলৈ পঠিয়াই দিছে। তেতিয়া মোক অপাৰেশ্যন য'ত নেকি কৰিবলগীয়া আছিল, দ্বিতীয় দিনা অপাৰেশ্যন আছিল, তাত চিফ্ট কৰাওঁতে তাতে যেতিয়া তাত যিজন ইনচাৰ্জ আছিল তেখেতে মোক সুধিলে যে ভাই তোমাৰ গাৰ্জেন কোন? মই ক'লোঁ যে ছাৰ ইয়াত মোৰ কোনো গাৰ্জেন নাই। মোক ক'লে যে ভাই তুমি ইমান ডাঙৰ বেমাৰলৈ ঘূৰি ফুৰিছা আৰু কৈছা যে মোৰ লগত কোনোৱে নাই। তেতিয়া মই বহুত কান্দিলোঁ তাত। বহুত কান্দাৰ পাছত মই ক'লোঁ যে ডক্তৰ চাহেব মোক ইয়াত ৰাখি দিয়ক, মোৰ এজন গাঁৱত ল'ৰা আছে, মই তাক মাতি দিওঁ আৰু অপাৰেশ্যনটো মোৰ কৰাই লওক। তেতিয়া চিফ্ট কৰাই দিলে আৰু তাৰ পিছদিনা মোৰ অপাৰেশ্যন হ'বলগীয়া আছিলে। গোটেই দিন মই লঘোণে থাকিলোঁ। 5 বাজিল, মোৰ অপাৰেশ্যন হোৱাই নাছিল। তাৰপিছত 2 দিনৰ পাছত মোৰ অপাৰেশ্যন হ'ল। মোৰ অপাৰেশ্যনৰ যিটো সময় লিখা আছিলে সেয়া আগতেই মোৰ অপাৰেশ্যন আৰু ৰেডিঅ'থেৰাপি, যাক হেক দিয়া বুলি কয়, সেয়া মোৰ কমপ্লিট হৈ গৈছিলে। কিন্তু আৰু মোৰ যি অপাৰেশ্যন ৰেডিঅ'থেৰাপি চলি আছিল সেয়া 3 দিনৰ আৰু বাকী আছিলে। মোৰ অৱস্থা বহুত বেয়া আছিল। মই মোৰ পত্নীৰ লগত তাত আছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ যে মই ইয়াত অলপো এনেকৈ থাকিব নোৱাৰোঁ, মোক লৈ ব'লা মোৰ ঘৰলৈ। পৰমাত্মাৰ দয়াত, সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত যদি ভাল নহয় তেন্তে মই এতিয়াই ঘৰলৈ যাম। এই হস্পিটেলত থাকিব নিবিচাৰোঁ। যি কৰিব এতিয়া আৰু সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। মোৰ তাত প্ৰমাণ আছে। মই ৰিপৰ্টটো অনা নাই, কিন্তু প্ৰমাণ আছে যে 3টা থেৰাপি এতিয়াও বাকী আছে। কিন্তু তাৰ পৰা মই গুচি আহিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। কেঞ্চাৰ মোৰ ভাল হ'ল আৰু সকলো ফালৰ পৰা সুস্থ মোৰ শৰীৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আৰু এটা লাভ মোৰ কৈ আছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভগতদেৱ, মোৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে আগতেই কৈ দিছিলে যে যি সময়ত নাম দীক্ষা ল'বলৈ গৈছিলোঁ সেই সময়তে কৈছিলে যে পুত্ৰ, তোমাৰ কাঁইট এডাল আছে, নাম দীক্ষা লৈ ভক্তি কৰি থকা, সেইডাল ওলাই যাব। আৰু মোক সন্ত ৰামপালদেৱে কৃপা কৰিছে যে আজি মই তেওঁৰ দয়াত আৰু তেওঁৰ ভক্তিৰ বাবে মই আজি সুস্থ। মোৰ কেঞ্চাৰো ভাল হ'ল। মোৰ যে ইয়াত আছে এয়া কেঞ্চাৰ হয়, ইয়াত এটা গাঁত আছে। মোৰ তালুত এতিয়াও যদি আঙুলি এটা ভৰাই দিওঁ তাত এটা গাঁত পাব। যদি চাব বিচাৰিছে। আৰু এতিয়া মোৰ এই যি কেঞ্চাৰ আছিলে ভাল হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু মই এজন গৰীব ব্যক্তি আছিলোঁ, দিন হাজিৰা কৰি খোৱা ব্যক্তি আছিলোঁ। আৰু আজি পৰমাত্মাৰ দয়াত মোৰ ইমান লাভ হৈছে যে ভাল ব্যৱসায় আছে, সুস্থ শৰীৰ আছে আৰু পৰিয়ালত হাই কাজিয়া এই সকলোবোৰ দূৰ হৈ গ'ল। আৰু সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলোবোৰ ঠিক হৈ গ'ল। মই আগতে নিচাও কৰিছিলোঁ, সুৰাপান কৰিছিলোঁ, গুটকা খাইছিলোঁ, চিগাৰেট, ভাং, গাঞ্জা মই সকলো খাইছিলোঁ। সেই মোৰ নিচা সন্ত ৰামপালদেৱৰ দয়াত যেতিয়া মই ভক্তি পাইছিলোঁ, সেই ভক্তিৰ বাবে মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল। ছাৰ, আপোনাৰ কেঞ্চাৰ বেমাৰ আছিল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কেঞ্চাৰৰ বেমাৰ ভাল হৈ গ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক আজি টিভিত দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে তেওঁলোকে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বহুত চেনেল আছে য'ত গুৰুদেৱৰ অনুষ্ঠান আহে। তাত নীলা শাৰী এটা আহি থাকে, তাত নম্বৰ লিখি থোৱা থাকে। গতিকে তাৰ পৰা নম্বৰটো লৈ নিজৰ স্থায়ী যি নামদান কেন্দ্ৰ আছে তাত গৈ
নাম ল'ব পাৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নিজৰ বেমাৰ দূৰ কৰাব পাৰে। ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।